নমস্কাৰ আজি আমি উপস্থিত আছো শিলাপথাৰ বৰপথাৰ মাজগাঁও অঞ্চলত আৰু আমাৰ লগত উপস্থিত আছে প্ৰসন্ন বৰা ডাঙৰীয়া হয় এজন প্ৰসন্ন বৰা আৰু এওঁ সকলোৱে চিনি পায় এওঁ পূৰ্বতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিল আৰু এই বৃহত্তৰ বৰপথাৰ অঞ্চলৰ মানুহৰ বাবে এওঁ ভূমি অধিকাৰৰ যি সংগ্ৰাম এই সংগ্ৰামখনৰ লগত জড়িত আছিল আৰু ইয়াতে বহু হাজাৰ মানুহক ভূমি পট্টা দিয়াবৰ কাৰণে সক্ষম হৈছে আৰু বৰ্তমানেও স্থায়ীভাৱে ভূমি পট্টা পাবৰ কাৰণে সংগ্ৰামখনত এওঁলোকে যুঁজ দি আছে আপোনালোকক জনাই ভাল পাম যে যিখন কেন্দ্ৰীয় চৰকাৰৰ হালধীয়া আৰু নীলা যিখন পট্টা সেই পট্টাখন এই মানুহখিনিক দিবৰ কাৰণে সক্ষম হৈছে আৰু আজি বিশেষভাৱে আমি প্ৰসন্ন দাৰ ওচৰত আহিছো কাৰণ এওঁ কেৱল সংগ্ৰামে কৰা নাই এওঁ আজি 2001 চনৰ পৰা মাছৰুমৰ খেতি কৰি আছে আপোনালোকক আমি দৃশ্যসমূহ দেখাম কিন্তু আমি প্ৰসন্ন দাৰ লগত আজি অন্তৰংগ কিছু আলোচনা কৰিব খুজিছো এওঁ কেনেকৈনো পৰিয়ালটো পোহপাল দি আছে এওঁ কেনেকৈ খেতি কৰিছে আৰু কি ধৰণে এই মাছৰুমবোৰ গৈ বজাৰত বিক্ৰী কৰিছে এই কথাবোৰ আমি প্ৰসন্ন দাৰ লগত আলোচনা কৰিব খুজো প্ৰসন্ন দা ভালে আছে ভোগালী বিহু শুভেচ্ছা জনালো লগতে আপোনাৰ পৰিয়াল আৰু সকলোলে আমি শুভেচ্ছা জনাইছো আৰু আপোনাৰ ওচৰত আহি আজি ভাল লাগিছে কাৰণ আমি একেলগতে সংগঠন কৰিছো আপোনাৰ আঙুলিত ধৰি আমি সংগঠন শিকিছো আপুনি আমাক আপোনাৰ ছাত্ৰৰ দৰে আমি আৰু আজি ভাল লাগিছে আপোনাৰ ইয়াত আহি আপোনাৰ ৰুমটো দেখিছো যে আপুনি খেতি কৰিছে আৰু এটো আধুনিক পৰ্যায়ত আপুনি মাছৰুমৰ খেতি কৰিছে গতিকে আজি এই খেতিটো যে আপুনি কৰিছে মাছৰুমৰ ইয়াৰ পৰা আপোনাৰ বেনিফিটটো কেনেকুৱা হৈছে তাৰমানে মই মাছৰুমৰ খেতি প্ৰথম মানে ট্ৰেনিং লৈছিলোঁ যোৰহাটত আইবি বৰঠাকুৰ বুলি এজন ব্যক্তি আছিলে তেওঁ বৰ্তমান এতিয়া তেজপুৰ হেৰিয়াতে মেজিষ্ট্ৰেট তেখেতৰ এটা ক্লাছ হৈছিলে সেই ক্লাছটোত মই বহিছিলোঁ তেতিয়াৰ পৰাই মানে এই বস্তুটো হৃদয়গম হৈছিলে পৰৱৰ্তী সময়ত যেতিয়া ল'ৰা ছোৱালীবিলাক সৰু হৈ আছিলে সৰু হোৱাৰ পিছত যেতিয়া ল'ৰাই মেট্ৰিক পাছ কৰিলে তেতিয়া মেট্ৰিক পাছ কৰাৰ পিছত মই ভাবি আছিলোঁ যে এটা ইনকাম কৰিব লাগিব তাৰপিছতো যেতিয়া মই কলেজত সোমালোঁ 2000 চনত সোমোৱাৰ পিছত আমাৰ যিটো মাটিৰ উচ্ছেদৰ মানে এটা হেৰি আহিলে সেই উচ্ছেদৰ বেলিকা তাৰমানে চিন্তা কৰিলোঁ যে উচ্ছেদ হৈ যায় ইমান বৃহত্তৰ অঞ্চলত প্ৰায় আপোনাৰ 6772 বিঘা মাটি আমাৰ এই বনাঞ্চলত মানে বসবাস কৰে কিন্তু ৰিয়েলি মানে বনাঞ্চল নহয় এইটো জনাঞ্চল যেহেতু 61 62 63 64 65 চনলৈকে আমাৰ ইয়াত থকা 14খন গাঁও বৰপথাৰ সৰুবাম খনামুখ গান্ধীনগৰ এনেকৈ কৰি 14খন গাঁৱৰ মানুহ বসবাস কৰে আৰু এই মানুহখিনি শিৱসাগৰ মাজুলী আৰু লখিমপুৰৰ পৰা অহা সেয়ে মই কলেজৰ চাকৰিটো এৰি মই কমাৰ্চ কলেজৰ ফাউণ্ডাৰ একাউণ্টেণ্ট পোষ্টত চাকৰি কৰিছিলোঁ সেই চাকৰিটো বাদ দি মই এনেধৰণৰ কামত সোমাই গৈছোঁ প্ৰথম যেতিয়া মই সমাজৰ কাম কৰিবলৈ আহোঁ তেতিয়া মই অখিল গগৈ ডাঙৰীয়াক আমাৰ হিয়াৰ মঠৰ অখিল গগৈ ডাঙৰীয়াৰ কথা শুনিছিলোঁ তেখেতক মাতি আনিছিলোঁ ইয়ালৈ তেতিয়াই মই পণ কৰিছিলোঁ যে মই কলেজৰ চাকৰিটো এৰি এই অখিল গগৈ ডাঙৰীয়াৰ লগত কাম কৰি এই বৃহত্তৰ অঞ্চলটোত মানে মাটিৰ পট্টাৰ সুবিধা কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছিল আৰু তেতিয়াৰ পৰা মই কলেজৰ চাকৰি এৰিলোঁ এৰি মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 2005 চনৰ পৰাই মই গাঁৱত দায়িত্ব ল'লোঁ আঞ্চলিকৰ দায়িত্ব ল'লোঁ জিলাৰ দায়িত্ব ল'লোঁ পৰৱৰ্তী সময়ত মই কেন্দ্ৰীয়ভাৱেও দায়িত্ব পাইছিলোঁ এনেকৈ গৈ সংগ্ৰামস্থলীত প্ৰথম অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানে কৰি থাকোঁতে মই জেললৈও গৈছোঁ জেললৈ যোৱাৰ পিছত এইটো প্ৰথম ৰেকৰ্ড হ'ব ঠিক অখিলদাক পাই বহুত ভাল লাগিলে অসমৰ বিভিন্ন প্ৰান্তত কাম কৰিলোঁ কাম কৰাৰ পিছত অখিলদাৰ মৰম চেনেহ আৰু যিখিনি কথা যিখিনি মানুহ লগ পালোঁ পৰৱৰ্তী সময়ত আমি এই সংগ্ৰামৰ কাৰণে দিল্লী পাবলৈ গ'লোঁ দিল্লীত যেতিয়া আমি সংগ্ৰাম কৰিলোঁ 11 দিন তাতে আমাৰ বিমল লাহিৰী সুবল লাহিৰী অৰবিন্দ কেজৱাল মেধা পাটেকাৰ এনেকৈ কৰি আমি 22খন ষ্টেটৰ নেতাক লগ পাইছিলোঁ তাৰপিছত আমাৰ এখন আইন প্ৰণয়ন হ'ল যিখন আইনৰ নাম হৈছে 2006 বনভূমি আইন 2006 সেই আইনৰ গণ্ডিত আমি মাটি অধিকাৰ পাবলৈ সক্ষম হ'লোঁ তেতিয়াৰ পৰা আমি জোৰদাৰ লাগি আছিলোঁ লগাৰ পিছত আমাৰ হালধীয়া কাগজখন আমি পালোঁ যিখনৰ কাৰণে আমাৰ আৰ্মিও ইয়াৰ পৰা উচ্ছেদ কৰিব নোৱাৰিলে সেইখনত লিখা আছিলে যে হস্তান্তৰ কৰিব নোৱাৰে এনেধৰণে আগবাঢ়ি গৈ আমি সিদিনা আকৌ CM মহোদয়কো লগ কৰিলোঁ
তাৰপিছত সিদিনা আকৌ দিল্লী পৰ্যন্ত যোৱা হ'ল। দিল্লীৰ আমাৰ ৰেভিনিউৰ যিজন মিনিষ্টাৰ তেখেতকো লগ কৰা হ'ল, তেখেতৰ কথা পাতিলোঁ যে আমি এনেকুৱা এনেকুৱা পৰ্যায় হৈছে, আমাৰ এনেকুৱা এনেকুৱা ডকুমেণ্ট আছে, আপুনি চাওক। চাই পিনি ক'লে আপোনালোকৰ দেখোন এইটো খুব সুন্দৰ, এইটো হৈ যাব, যদি ফৰেষ্ট নহয় তেতিয়া নিশ্চয় পাৰিম। আমি ক'লোঁ যে ফৰেষ্ট নহয়, এইটো এটা প্ৰস্তাৱিত ৰিজাৰ্ভহে, আমি প্ৰস্তাৱিত বনাঞ্চলতহে বসবাস কৰিছোঁ। এই গোটেইখিনি কথা হৈ গ'ল। আমাৰ সতীৰ্থ 18 দিনমান তাত থাকিলে। তেনেকুৱা ক্ষেত্ৰত আমি বহুতবাৰ জিলাৰ দায়িত্ব ল'লোঁ। ল'ৰা ছোৱালী ডাঙৰ হ'ল, ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে মই মাছৰুমৰ খেতি আৰম্ভ কৰিলোঁ। বতাহ চৰাই খেতি ধেমাজি জিলাত প্ৰথম আৰম্ভ কৰিছোঁ বতাহ চৰাই, যেতিয়া বগীবিল দলং হোৱাই নাছিলে। বহু কষ্টৰ মাজেৰে খেতি পথাৰ মই নিজে কৰোঁ। আৰু এনেকুৱাকৈ মই কৰিছিলোঁ যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থ আজি ৰুদ্ৰ মই সৰুৰ পৰা পাইছোঁ, আঙুলিত ধৰি মই শিকাইছোঁ। প্ৰথমে তেওঁ কৃষক মুক্তিতে আমাৰ লগত কাম কৰিছিলে, বহুত জেগালৈ লৈ গৈছিল, টেঙানী লিখীয়া জেগাটো লৈ গৈছোঁ। এনেকৈ তেওঁ ক'ব ভৱিষ্যতে যিখিনি আমি কৰিলোঁ, বহুত নোযোৱা নোযোৱা জেগালৈ লৈ গ'লোঁ। আৰু মই ভাবিলোঁ যে আমি নল মৰিলে গজালি ওলাব লাগিব, তেনেধৰণে আজি ৰুদ্ৰ ওলাই আহিছে। আজি অসমৰ দায়িত্ব লৈছে, কৃষক মুক্তিৰ দায়িত্বৰ পৰা ছাত্ৰ মুক্তিৰ দায়িত্ব ল'লে, ছাত্ৰ মুক্তিৰ দায়িত্ব লৈ বহু আগবঢ়াৰ পিছত তেওঁ ৰাজনৈতিকভাৱে দলৰ দায়িত্ব লৈছে, অল আছামৰ এতিয়া দায়িত্বত আছে। আমি গৌৰৱ কৰোঁ তেওঁলোকক লৈ। সেইকাৰণে আমি আশাবাদী, সঁচাকৈ যদি অখিলদাৰ যি চিন্তা চৰ্চাৰ মাজেৰে যদি পৰিৱৰ্তনটো আহে, নিশ্চয় আমাৰ কামটো সফল হ'ব বুলি আমি ভাবোঁ, এতিয়াও ভাবি থাকোঁ। সেইকাৰণে কাম কৰি আছোঁ, মোৰ বিশ্বাস আছে কৰ্ম যদি কৰি যাওঁ কাৰো হাত পাতিব নালাগে। আৰু আপোনালোকে নিশ্চয় জানে, এই মাছৰুম খেতি কৰোঁতে প্ৰথমে মোৰ জটিলতা আহিছিলে। মানুহে মোক মানে বেয়া চকুৰে চাইছিলে, মানুহ মাৰিব বিচাৰিছে, এনেকৈ কৰিছে তেনেকৈ কৰিছে, বহুত কিবা ইনচাল্ট কৰিছিলে। তথাপিও লেপটপ এটা লৈ মানুহক শিকাব আৰম্ভ কৰিছিলোঁ। আৰু যে আমাৰ ছায়েন্স কলেজৰ প্ৰিন্সিপাল, আমাৰ চিচি বৰগাঁৱৰ আমাৰ জুনিয়ৰ কলেজৰ ছায়েন্স কলেজৰ প্ৰিন্সিপাল চম দুৱৰা, তেখেতে আমাক প্ৰেৰণা দিছিলে। ৰঞ্জিত শইকীয়া ছাৰে মোক প্ৰেৰণা দিছিলে। এনেকৈ কৰি মই ড'ৰ টু ড'ৰ গৈ মই এতিয়া হোম ডেলিভাৰী দিওঁ। ধৰক আপোনাৰ ডেইলি মোৰ 10 কেজিকে উৎপাদন হৈছিলে। ৰাতিপুৱা 5 কেজি। এয়া আপুনি দেখিছে যে এতিয়া এপাহো ফুল নাই, এইটো ছিঙি শেষ হ'ল। তাৰমানে 28 দিন হোৱাৰ পিছৰ পৰা প্ৰডাকশ্যনটো ফুলি আহে। এটা এটা টোপোলাত ধৰক আপোনাৰ এপাহ ফুল কেতিয়াবা আধা কেজি 3 পোৱালৈকে আহে। অলৰেডি এইখিনি শেষ হৈছে। নেক্সট টাইম এতিয়া আপুনি দেখিছে, এইবিলাক দেখিছে যে এই আহি আছে, এতিয়া দেখিছে এইবিলাক দেখিছে নতুনকৈ আহিছে এইবিলাক টোপোলা। তাৰমানে 28 দিন হোৱাৰ লগে লগে ই মাৰিবই। ইয়াক খালি খুব সুন্দৰ চাফা চিকুণকৈ ৰাখিব লাগে। আৰু মই এটা নতুন পদ্ধতিৰে কৰিছোঁ। এই মাছৰুম খেতিটো নতুন প্ৰজন্মই ব্যৱসায় হিচাপে ল'ব পাৰে একদম 100%। আপুনি যদি আপোনাৰ ওচৰত আহে, এই নতুন প্ৰজন্মৰ যদি যুৱক যুৱতীসকল যদি কৃষিৰ প্ৰতি আগ্ৰহী হয়, আপোনাৰ ওচৰত যদি মাছৰুম খেতিৰ বাবে ট্ৰেইনিং ল'ব আহে, আপুনি তাৰ নিশ্চয় নিশ্চয় মই দিছোঁ ন ট্ৰেইনিং। আপুনি চাওক, আপোনালোকক আমি জনাই আছো যে প্ৰখন্ন দা ইয়াত আহক, আপোনালোকক আমি যোগাযোগ নাম্বাৰটো স্ক্ৰীণত দি দিম। আপোনালোকে আহক, তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যদি মাছৰুম আপোনালোকে খাব খোজে তেতিয়াও যোগাযোগ কৰিব পাৰিব। আৰু খেতিটোৰ বাবে যদি আপোনালোকে ট্ৰেইনিং ল'ব খোজে তেতিয়াও প্ৰখন্ন দাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমি স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব। আৰু প্ৰখন্ন দা, এই যে আপুনি খেতিটো কৰিছে, খেতিটো কৰি আপুনি লাভান্বিত হৈছে? নিশ্চয় নিশ্চয় যথেষ্ট লাভ হৈছোঁ। তাৰমানে মোৰ এটা খেতি যদি কৰোঁ একেবাৰে কমকৈ 30,000 টকা আহে। 20 কেজি যদি প্ৰডাক্ট মই মাৰোঁ 30,000, আৰু 20 কেজি মোৰ তাৰমানে 60,000 টকা এইটো মাৰ্কেট। কম বেছি পৰিমাণে 60,000 টকা থাকেই। তাৰমানে 20 কেজিত প্ৰায় 30,000 টকা আহে। খালি আমি হোম ডেলিভাৰী দিব লাগে আৰু গোটেই গুণাগুণটো ক'ব লাগে মানুহখিনি। আৰু এটা কথা ইয়াৰ পাছতে কৈ থওঁ, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰ্তমানৰ সভাপতি ভৱেন হালৈ ডাঙৰীয়াৰ লগত মই শেহতীয়াকৈ ট্ৰেইনিং কৰিছোঁ। তেখেতৰ মই চাৰ্টিফিকেটো লৈছোঁ। আৰু মই এতিয়া ৰিচাৰ্চ পাৰ্চন হিচাপে KVK মোক নিযুক্তি দিয়ে। মই কিছুমান ট্ৰেইনিং কৰোঁ, যেনে খনামুখত দিছোঁ, ছায়েন্স কলেজত দিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ছোৱালীবিলাকক মই ট্ৰেইনিং দিছোঁ। কালিৰ পৰহি এজনী ছোৱালী আহিছে, সোণমণি পেগু। আপোনালোকে যদি চাৰ্চ কৰি পাব, সোণমণি মিক্স বুলি আছে হেৰিয়াত চেনেলত, ইউটিউবত গ'লে পাব। তেওঁ কালি পৰহি আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। যিহেতু এতিয়া মোৰ মানে ইউৰিক এচিডত ভুগি আছোঁ যোৱা বছৰৰ পৰা, বিশেষ কাম কৰিব নোৱাৰোঁ, খেতিও কৰিছোঁ, যি কষ্ট হৈছে। মই ভাবিছোঁ এনেধৰণৰ কামখিনি কৰিলে মোৰ লগতে বহুত উঠি অহা প্ৰজন্মই কাম কৰিব পাৰিব। আৰু খুব এটা ষ্টেণ্ডাৰ্ডকৈ যাব পাৰে, খুব চাফ চিকুণকৈ থাকিব পাৰে, আৰু খুব ইজ্জত আছে ইয়াত। আৰু বৰ্তমানৰ যিটো মাৰ্কেট, ধৰি লওক মাছ মাংসতকৈ ইয়াত যিটো প্ৰটিনটো বেছি, আৰু বহুতে মাছ মাংস আজি বয়সৰ অনুপাতে আমাৰ বয়স হৈছে, আমি মাছ মাংস খালে আমাৰ শৰীৰত অপকাৰ কৰে। কিন্তু মাছৰুম যদি আপুনি খায় তেতিয়াহ'লে আপোনাৰ শৰীৰত একো হ'ব। কিন্তু এটা কথা ঠিক, বেছি যদি আপোনাৰ ধৰি লওক ইউৰিক এচিড থাকে বা হাই প্ৰেছাৰ আছে, ইয়াক আপুনি কমকৈ খাব লাগে, ইয়াৰ প্ৰটিনটো অলপ বেছি।
আৰু মই এই খেতিটো কৰি বহুত সুখী আৰু মই 12 মাহে কৰিম বুলি ভাবিছোঁ কাৰণ মাছৰুম অকল এটা প্ৰজাতি নহয় বহুত প্ৰজাতি আছে জেনেৰেলি আপোনাৰ যিটো আপোনাৰ মিল্কি বুলি কয় বুটাম বুলি কয় এইবিলাক 600 টকা কেজি 600 টকা কেজি আমাৰ ইকনমিকটো অলপ চাবলগীয়া হয় বেলেঞ্চ ৰাখিবলগীয়া হয় সেইকাৰণে এই খেতিটো মাত্ৰ 1%হে খায় মোৰ এই খেতিটো মই ধৰিছোঁ মাছ হ'ল চিলাপথাৰ এৰিয়াত প্ৰায় 10% মানে খায় আমাৰ 260 জন কাষ্টমাৰ আছে বিক্ৰী কৰিব অসুবিধা নাই আৰু ইতিমধ্যে ভাবিছোঁ নাগালেণ্ডলৈ আমাৰ ইয়াৰ পৰা 280 টকাকৈ হেৰি ছাপ্লাই হয় আমাৰ ওচৰৰে মহিলাই কৰি আছে মই ভাবিছোঁ এই গোটেই ঘৰটো যিটো টকাৰ খৰচ হ'ল এই খৰচটো উলিওৱাৰ লগতে আৰু কৰিবলগীয়া কাম আছে আৰু আৰ্থিকভাৱে সঁচাকৈ দুৰ্বল হৈ আছোঁ আৰু সংগ্ৰামৰ কাৰণে আজি 2005 চনৰ গোটেই টাইম তাতে দি দিলোঁ দিয়াৰ কাৰণে এয়াই আৰু তেওঁলোক আহিছে তোমালোক অহাৰ কাৰণে আজি বহুত সুখী ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক আমি জনাই আছোঁ যে আপোনালোকে যদি মাছৰুম খেতি কৰি উপকৃত হ'ব খোজে কাৰণ আজি তাৰিখত এটা চৰকাৰী চাকৰিৰ বাবে আপোনালোকে সংগ্ৰাম কৰিবলগীয়া হয় তাতোতকৈ ভাল যে আমি নিজৰ হাতেৰে নিজে যদি খেতি কৰোঁ বা নিজৰ উপাৰ্জনৰ খৰচ যদি আমি নিজে উলিয়াব খোজো তেতিয়াহ'লে আপোনালোকে মাছৰুম খেতি কৰিব পাৰে আৰু আমি যোগাযোগৰ নাম্বাৰ দি দিছোঁ সবিশেষ যদি আপোনালোকে জানিব খোজে তেতিয়াহ'লে আমাৰ প্ৰসন্ন দাৰ লগত আপোনালোকে যোগাযোগ কৰিব তেখেতৰ নাম্বাৰ আমি স্ক্ৰীনত দি দিছোঁ আৰু তেখেতে যিহেতু দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিছে গতিকে তেখেতৰ অৱস্থাও খুব ভাল নহয় তেখেতে যি পাৰে কষ্ট কৰি পৰিয়ালটো চলাই আছে গতিকে তেওঁ গোটেই ঘৰখন আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব আমি ইয়াৰ পিছতে তেখেতৰ ঘৰৰ দৃশ্যটো দেখাম তেখেতে যথেষ্ট সংগ্ৰাম কৰিছে বৰপথা আমাৰ মাজগাঁও অঞ্চলৰ মানুহৰ ভূমি সংগ্ৰাম কৰিছে গোটেই কথাখিনি তেওঁ যিহেতু ক'লে গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু সকলোৱে যিমান পাৰে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে প্ৰসন্নদাৰ পৰা আমাৰ নতুন প্ৰজন্মই মাছৰুম খেতিৰ ওপৰত কিছু অভিজ্ঞতা ল'ব পাৰে আৰু এটা ভাল খবৰ মই কৈ দিছোঁ আপোনালোক শুনি ভাল পাব আমি যিখন আইন পাছ কৰিলোঁ যিটো অখিল গগৈ ডাঙৰীয়াৰ জৰিয়তে আমি যিখন আইন পালোঁ দিল্লীৰ পৰা সেই আইনখনৰ জৰিয়তে আজি 2 দিনৰ আগতে আমাৰ গোটেই ৰাইজলৈ আমাৰ দখলীস্বত্ব পোৱা মানুহৰ নামত 1 কুইণ্টেল 20 কেজিকৈ আলু আহিছে প্ৰত্যেকৰ ঘৰে ঘৰে আমি দিছোঁ বিনা পইচাত আৰু পৰৱৰ্তী সময়ত আমাৰ আৰু কিছুমান হাতিয়াৰ আহিছে মেচিনাৰী হাতিয়াৰ যিবিলাক আমি মেচিন হাল বোৱা মেচিন খেৰ কটা মেচিন ধান কুটোৱা মেচিন আমাৰ পঞ্চায়তী ৰাজ এটা হোৱাৰ যিটো আইনত লিখা আছে যে 1000 কোটি টকা এটা স্কিম আছে এই স্কিমটো ইতিমধ্যে 11 চনৰ পৰাই মানে চলি আছে কিন্তু অসমত এই প্ৰথমবাৰৰ বাবে এইটো হৈছে সেইটোক লৈ আমি খুব মানে আশাবাদী ভৱিষ্যতে আৰু আমাৰ ডেভেলপমেণ্ট ফাণ্ড যে আহিব এই আইনখনৰ জৰিয়তে বহুত মানে এটা ভুল ধাৰণা আছিলে কিন্তু আমি কৈছোঁ নহয় 2006 চনৰ বনভূমি এক্ট 2006ৰ যিটো ধাৰা সেই ধাৰামতে যে আমি সঁচা অৰ্থ আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ বনাঞ্চলত বসবাস কৰা মানুহখিনি আৰু উন্নত কৰিব পাৰিব এই কথাখিনি কৈ থ'লোঁ ধন্যবাদ